31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত বিশাল আয়োজন কৰা হৈছে এই অধিৱেশনৰ বাবে। 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে পাঠশালাত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। 30,000 অতিথিক আপ্যায়ন কৰিবৰ বাবে সাজু হৈছে আয়োজক সমিতি। নলবাৰীৰ শিল্পীৰ দ্বাৰা প্ৰস্তুত কৰি উলিয়াইছে 87 ফুটৰ বিশাল আকৃতিৰ জাপি। আমাক এই পৰিৱেশ আপোনালোকক দেখুৱাব সাংবাদিক মৃন্ময় পাঠকে। অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ভট্টদেৱ ক্ষেত্ৰত। আৰু ভট্টদেৱ ক্ষেত্ৰৰ যি কবি সন্মিলন উপসমিতি আছে, কবি সন্মিলনৰ উপসমিতিত আছোঁ। আৰু এই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কবিসকল ইয়াতে আচলতে বিভিন্ন ধৰণৰ কবিতা পাঠ কৰা দেখিবলৈ পোৱা হ'ব। আৰু ইতিমধ্যে এক যি প্ৰকৃতিৰ পৰিৱেশৰ মাজত কবিতা পাঠ কৰাব। আৰু এনেদৰে কবি সন্মিলনৰ যিসমূহ বিষয়ববীয়াসমূহ সম্পূৰ্ণ সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই যি আচলতে ভট্টদেৱ ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশ আছে, সেই পৰিৱেশৰ মাজতে গছ গছনিৰ মাজতে কবিসকলক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ কবি সন্মিলনৰ বিষয়ববীয়া মোৰ লগত ইতিমুহূৰ্তত আছে। আৰু এনেদৰে আচলতে যি প্ৰস্তুতিৰ কাম, সেই প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অগ্ৰসৰ হৈছে। আৰু মই কবি সন্মিলনৰ বিষয়ববীয়াৰ লগত ইতিমধ্যে জানিব বিচাৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে, কি ধৰণে আগবাঢ়িছে। নমস্কাৰ। প্ৰথমতে প্ৰতিদিন টাইমলৈ আমি ধন্যবাদ জনাইছোঁ। পাঠশালা যিখন অধিৱেশন হ'ব তাৰ আদৰণি সমিতিৰ ফালৰ পৰা মই কবি সন্মিলনৰ সম্পাদকৰ পদত আছোঁ। আৰু কথা হৈছে কি যে আমি অসম সাহিত্য সভাৰ যি পাঠশালাৰ অধিৱেশন, ইয়াৰ মঞ্চত এইবাৰ কবি সন্মিলন আমি ব্যতিক্ৰমী ৰূপত সজাবলৈ চেষ্টা কৰিম। বিশেষকৈ এটা অভিযোগ শুনা যায় যে সাধাৰণতে অসম সাহিত্য সভাৰ মঞ্চত মানে সাহিত্যিক বা কবিসকলক তেনেধৰণে গুৰুত্ব দিয়া দেখা নাযায়। কিন্তু এইবাৰ এটা সুখবৰ যে অসমবাসীলৈ সাহিত্য সভাৰ মঞ্চৰ পৰা পাঠশালাৰ পৰা যে এইবাৰ আমাৰ কবি সন্মিলন 5 দিনেই অনুষ্ঠিত হ'ব। 5 দিনীয়া অধিৱেশনত 5 দিনে 7খনকৈ কবি সন্মিলন হ'ব। তাৰোপৰি নতুন সংযোজন আছে বাটৰ কবিতা। এই বাটৰ কবিতাত সকলো বাটৰুৱাই আহি যাৰ যেনেকৈ ইচ্ছা তেনেকৈ কবিতা পঢ়িব পাৰিব, কবিতাৰ লগত তেওঁলোকে সংলাপ কৰিব পাৰিব, তেওঁ কবিতাৰ ডেন্স কৰিব পাৰিব। এনেকুৱা বিভিন্ন প্ৰভিজন ৰাখিছোঁ কবি সন্মিলনত। তাৰোপৰি আমাৰ প্ৰথম দিনাই 31 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা মাটিৰ চাকিৰ তলত আমি কবিতা পাঠ কৰিম। গতিকে এইখিনিত আমি কবিতা তেনেধৰণে পাঠ কৰিম। আৰু প্লাছ অসমৰ বিভিন্ন ঠাইৰ পৰা কবি আহিব। ইয়াত 40 ঘণ্টা, আমি 40 ঘণ্টা সময় লৈছোঁ 5 দিনত। আৰু 40 ঘণ্টাত অসমৰ প্ৰায় 1000 কবিয়ে কবিতা পাঠ কৰিব। এটা ডাঙৰ কথা যে অসমৰ সাহিত্য সভাৰ ইতিহাসত এইটো ডাঙৰ কথা হ'ব। আৰু আমি যিহেতু পাঠশালা এটা বৌদ্ধিক কেন্দ্ৰ বুলি যিহেতু প্ৰাকৃতিক পৰিৱেশ এটা গঢ় দিয়া হৈছে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজতে কবিসকলক আদৰণি জনোৱা হ'ব, কেনেধৰণৰ ব্যৱস্থা আহিল বা মনলৈ কি ধৰণে আহিল? আচলতে এই ঠাইখিনি হৈছে যেতিয়া 87ত পাঠশালাত প্ৰথম অধিৱেশন হৈছিলে, পাঠশালাত মানে সাহিত্য সভাৰ, তেতিয়া পাঠশালা অধিৱেশনৰ প্ৰথম বৃক্ষখিনি ইয়াতে ৰোপণ কৰা হৈছিলে। আৰু সেই বৃক্ষকেইডাল আজি বটবৃক্ষ হৈ গ'ল, বহুত ডাঙৰ হ'ল। আৰু সেই অনুষ্ঠানটোৱে আমি যিহেতু আমাৰ বাটৰ কবিতাৰ এটা কনচেপ্ট আছে, আপোনালোকে দেখিছে আমি এখন গাঁও নিচিনা সৃষ্টি কৰিছোঁ ইয়াতে। আমাৰ যিটো গ্ৰাম্য জীৱন, চহা জীৱনৰ ছবি এখন ইয়াত আমি উঠাই ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবিলাক গছ গছনিবিলাক আমি যে গছেও যে মানুহক আমি কেনেদৰে উপকাৰ কৰে তাৰ এটা আমি মেছেজো পঠিয়াম। অলৰেডি আমাৰ বিভিন্ন প্লেইং মানে হৰ্ডিংছ এইবিলাক যাব। আৰু কথা হৈছে কি যে আমি কবিতাৰ বিভিন্ন কবিৰ কবিতালৈ আমি এটা সমদলো কৰিম কবিতাৰ। আৰু তদুপৰি কথা হৈছে যে অসম সাহিত্য সভাৰ মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে আমি কবিতা, সমবেত কবিতা, যেনেকৈ এখন সভাত আপোনাৰ মানে সমবেত সংগীত গাই আমি সমবেত কবিতা কৰিম। তাৰে প্ৰতিখন কবি সন্মিলনতে আমাৰ প্ৰায় 70জনীয়া দলে সমবেত কবিতা কৰিব। মৃন্ময় পাঠক, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।